discuss about the binding energy. The binding energy we discuss korisilo, and also we discussed how can we convert one AMU, that is atomic mass unit, to energy, that is 931.5 MeV, I think. Okay, so এই বস্তুটো আমি ডিসকাস কৰিছিলোঁ কেনেকৈ তুমি মাছটো এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰা। সো আমি বেসিক্যালি ডিসকাস কৰিছোঁ যে হোৱাট ইজ মাছ ডিফেক্ট। তো মাছ ডিফেক্ট মানে কি আছিলে, যে সাপোজ এটা তোমাৰ নিউক্লিয়াছ আছে, সো নিউক্লিয়াছৰ ভিতৰত তোমাৰ কি থাকে, অলৱেজ দেয়াৰ আৰ নাম্বাৰ অফ প্ৰটনছ প্লাছ নিউট্ৰনছ, এইটো থাকিব তোমাৰ, এণ্ড দিছ প্ৰটন এণ্ড নিউট্ৰনছ টুগেডাৰ কল কি নিউক্লিয়ন। এইটো কি বুলি কোৱা হয়, তোমাৰ নিউক্লিয়ন বুলি কোৱা হয়, হয়নে নহয়। এতিয়া তোমাৰ কি হৈছে, এটা প্ৰটনৰ মাছ যদি তোমাৰ MP হয় এণ্ড এটা নিউট্ৰনৰ মাছ কিমান হ'ব, MN হ'ব, ঠিক আছে। চ' নাও ছাপ'জ দ্য টোটেল মাছ অফ দ্য নিউক্লিয়াছ, তুমি যদি নিউক্লিয়াছ আছে তাৰ যদি তুমি মাছটো কেলকুলেট কৰিছা আৰু সেই মাছটো তোমাৰ কিমান পালা, ছাপ'জ মাছ অফ দ্য নিউক্লিয়াছ কিমান, মাছ অফ দ্য নিউক্লিয়াছ ছাপ'জ কিমান, কেপিটেল M, অ'কে। চ' ছাপ'জ তোমাৰ নিউক্লিয়াছৰ ভিতৰত কেইটা প্ৰটন আছে এণ্ড দ্য নাম্বাৰ অফ প্ৰটনছ কেনেকৈ বুজোৱা হয়, নাম্বাৰ অফ প্ৰটনছ কিমান আছিলে, দেট ইজ ইকুৱেল টু Z, অ'কে। এণ্ড নাম্বাৰ অফ নিউট্ৰনছ কেনেকৈ আছিলে, নাম্বাৰ অফ নিউট্ৰনছ, এইটো লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছোঁ, দেট ইজ মাছ নাম্বাৰ মাইনাছ প্ৰটন, দেট উইল গিভ ইউ দ্য নাম্বাৰ অফ নিউট্ৰনছ, হয়নে নহয়, কাৰণ প্ৰটন প্লাছ নিউট্ৰন, দেট উইল গিভ ইউ দ্য মাছ নাম্বাৰ। নাও ইফ this is the mass of one proton and this is the mass of one neutron, then what is the mass of suppose Z proton, Z proton mass কিমান হ'ব, Z MP হ'ব, হয়নে নাই। সাপোজ নিউক্লিয়াছ এটাৰ ভিতৰত জেডটা প্ৰটন আছে, এণ্ড হোৱাট ইজ দ্য মাছ অফ N নিউট্ৰন, সাপোজ কেইটা নিউট্ৰন আছে তোমাৰ, A - Z টা নিউট্ৰন আছে, তাৰমানে কিমান মাছ হ'ব, A - Z ইনটু MN। চ' ইমান মাছ হ'ব লাগিছিলে নিউক্লিয়াছৰ ভিতৰত, টোটেল মাছ কিমান হ'ব লাগিছিলে, ইমান হ'ব লাগিছিলে। বাট ৱেন ইউ কেলকুলেট দ্য মাছ অফ এ নিউক্লিয়াছ, দেন ইউ হেভ অবজাৰ্ভ ডেট দ্য মাছ অফ দ্য নিউক্লিয়াছ ইজ M, দেট ইজ অলৱেজ লেছ দেন দিছ মাছ, এই মাছতকৈতো কম, তাৰমানে কিমান, -M যদি কৰি দিওঁ তেতিয়া এটা কি পাম, এটা ডিফাৰেঞ্চ এটা পাই যাওঁ আমি ইয়াত, ইট ইজ কল্ড ডেল্টা M, অ'কে। চ' দিছ ডেল্টা M ইজ কল্ড কি আছিলে, এইটো মাছ ডিফেক্ট। তো এইটো কি কয়, মাছ ডিফেক্ট, okay. Now this mass actually used to bind the nucleons, so nucleon kita je tumar bind hoye je hold hoye ase inside the nucleus, to tat ei mass to use kore, mane ei mass to use hoy, okay. So that's why this mass defect can be converted into the binding energy, okay. So mass defect can be converted into the binding energy using the Einstein mass energy relation, that is mc square, যেটো equal mc square. So এইটো আমি কৰিছিলো, তাৰপিছত আমি কি কৰিছিলো, 1 mu equal to কিমান, MeV, because mass has to be converted to the energy. তো আমি কৰিছিলোঁ কিমান পাইছিলোঁ, 931.5 MeV পাইছিলোঁ maybe, okay. So this is the relation between atomic mass unit and million electron volt, okay. So one atomic mass unit can be written as 931.5 MeV. So please go through my last video and then you will see that how can you convert all these things, and this is the formula of the mass defect. Already I have discussed these things in my last video, okay. So আজি আমি কি ডিসকাস কৰিম, বাইন্ডিং এনার্জি পার নিউক্লিয়ন, okay. So বাইন্ডিং এনার্জি পার নিউক্লিয়ন মানে কি, why it is important. So বাইন্ডিং এনার্জি per nucleon, okay. So binding energy per nucleon, so already we know that what is the binding energy of a nucleus, ঠিক আছে। বাইন্ডিং এনার্জি অফ এ নিউক্লিয়াছটো কেনেকৈ কেলকুলেট কৰিম মই, যদি মাছ ডিফেক্ট del M হয় তাৰ লগত মই কি কৰি দিম, C² মাল্টিপ্লাই কৰি দিম, হয় না, দেট উইল গিভ ইউ দ্য বাইন্ডিং এনাৰ্জি EV। এইটো ফৰ্মুলা আছিলে ফ্ৰম আইনষ্টাইন, যিটো মাছ এনাৰ্জি ৰিলেশ্যন, দিছ মাছ ডিফেক্ট হেজ টু বি কনভাৰ্ট টু এনাৰ্জি, চ' ডেটছ ৱাই উই হেভ টু মাল্টিপ্লাই বাই C²। তো এইটো মই কনভাৰ্ট কৰিছিলোঁ এনেকৈ, ঠিক আছে। তো ইন দিছ ৱে ইউ কেন কনভাৰ্ট দ্য মাছ ডিফেক্ট টু বাইণ্ডিং এনাৰ্জি। নাও হোৱাট ইজ দ্য বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন। তো পাৰ নিউক্লিয়ন মানে কি, ছাপ'জ এটা প্ৰটনৰ এটা নিউক্লিয়াছৰ ভিতৰত কেইটা প্ৰটন আছে, ছাপ'জ 5টা প্ৰটন আছে এণ্ড 4টা কি আছে, নিউট্ৰন আছে ছাপ'জ, ঠিক আছে। দেন প্ৰটন এণ্ড নিউট্ৰন আৰ কল নিউক্লিয়ন। চ' কেইটা নিউক্লিয়নছ আছে, নিউক্লিয়নছ কেইটা আছে, নিউক্লিয়নছ 5 plus 4, that is 9, okay. So number of nucleons is 9. Now suppose you know that the binding energy of a nucleus এটা binding energy কিমান পালা তুমি, EV, suppose calculate কৰিছা তুমি, then binding energy per nucleon, that is very important, the average binding energy per nucleon, this EV by number of nucleons, number of
নিউক্লিয়নছ ঠিক আছে যদি 9টা থাকে 9 হ'ব যদি 10টা থাকে 10 হ'ব so this quantity is very important the binding energy per nucleon and binding energy per nucleon তোমাক কি দিয়ে that will give you the stability of an atom ঠিক আছে যিমান বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন তোমাৰ কি হ'ব বেছি হ'ব সিমান হি তাৰ কি হ'ব ষ্টেবিলিটি বেছি হ'ব আৰু এটমবোৰৰ যিবোৰৰ ষ্টেবিলিটি কম সেইবোৰে কি হয় বেছিকৈ ডিকে হয় সো যিমান মাছ নাম্বাৰটো বেছি ইনক্ৰিজ হৈ গৈ থাকিব সিমান তাৰ কি হৈ গৈ থাকিব তোমাৰ যেটো বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন হেতু কি হৈছে কমি কমি গৈ থাকে আৰু যাৰ মাছ এনাৰ্জি কম যাৰ মাছ নাম্বাৰ কম তাৰো কি হয় বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কমি থাকে সো আটাইতকৈ বেছি বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন আছিলে আই থিংক আইৰন Fe তুমি এইটো টেক্সট বুকত চাব পাৰা NCERT যিটো টেক্সট বুক তাত তুমি চাব পাৰা ইয়াৰ বাইন্ডিং এনাৰ্জি সবতছে কি আছিলে বেছি আছিলে ঠিক আছে তো আমি এতিয়া এটা নিউমেৰিকেল কৰিম এই নিউমেৰিকেলটো বহুত বেছি ইম্পৰ্টেণ্ট এই নিউমেৰিকেলটো সো নিউমেৰিকেলটো আমি কৰিম এতিয়া জাস্ট 1 মিনিট okay so numerical তোমার কি আছিলে okay so কি কি ক্যালকুলেট কৰিব দিছে তুমি চাই লবা এটো নোট কৰি লবা ক্যালকুলেট mass defect binding energy and binding energy this is binding energy per nucleon okay so this is very important so per nucleon for a lithium nucleus so lithium nucleus ra dia ase so lithium nucleus ko kenake likhise Li73 so what does it mean so this 7 is key mass number this is mass number and this 3 is key atomic number so if atomic number means the number of protons and mass number means the number of protons plus neutrons তাহলে number of nucleons so mass number মানে তুমি কব পাৰা যে number of nucleons কিমানটা nucleons আছে okay so if you divide the binding energy by mass number that will also give you the binding energy per nucleon তাৰ মানে তুমি যদি binding energy ক্যালকুলেট কৰিছা divide by mass number কৰি দিবা that will give you binding energy per nucleon okay is it clear ঠিক আছে so now এটা যেটো তোমাক প্ৰবলেম দিছে প্ৰবলেমটো কৰিছে যে ইয়াৰ কি উলাব লাগে mass defect উলিয়াব লাগে binding energy উলিয়াব লাগে and you have to also calculate the binding energy per nucleon now some data are given so এই নিউক্লিয়াস তো যেটো mass of lithium যেটো তাৰ যেটো আমি তাৰ নিউক্লিয়াস তো যেটো তাৰ mass তো তোমাক দিয়া আছে তো কিমান দিয়া আছে 7.000 AMU atomic mass unit তোমাক দিয়া আছে এটো okay clear তাৰ পিছত তোমাক কি দিয়া আছে mass of a proton এটা protonৰ mass কিমান এটো তোমাক দিয়া আছে mass of a proton কি দিয়া থাকিব তোমাক 7825 atomic mass unit so you know what is the atomic mass unit one atomic mass unit dot kiman kg already আমি ডিসকাস কৰিছো then also given the mass of a neutron so neutron mass slightly greater than the mass of proton am I right okay so these data are given and also one thing is given that how can you convert atomic mass unit to energy that is 931.5 MeV I think to আমি already কৰিছো last class সাবা যে কেনেকে atomic mass unit to energy le convert কৰিব পাৰি so these data are given this is the mass of a proton mass of a neutron okay so this is the mass of a nucleus of lithium so lithium er nucleus or mass edu dia ase to আমি কি কৰিব লাগিব নিউক্লিয়াছৰ ভিতৰত কি থাকিব proton and neutron থাকিব তো যেটো lithium nucleus তাৰ ভিতৰত কেইটা proton আছে কেইটা neutron আছে now we have to calculate it let's go to the solution to এই কোৱেশ্চনটো বহুত বাৰ আহে হা তো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট তো সাবা তোমালকে সো এটা লিথিয়ামৰ তোমাৰ কিমান মাস নাম্বাৰ কিমান that is 7 and what is the atomic number that is 3 so atomic number is number of protons and mass number means number of protons plus neutron then what is the number of neutrons neutron কিমান আছিল a মানে কিমান আছিল z plus n na number of protons plus number of neutrons now number of neutrons equal to a minus z that will give you 7 minus 3 that will finally 4 so you can see here there are 4 neutrons present inside a lithium nucleus and 3 protons present inside a lithium nucleus so tinta proton ase aru 4ta neutron ase then what is the total mass kiman mass hobo lagisile thik ase now let's calculate the mass defect
তো মাছ ডিফেক্টটো আমি ক্যালকুলেট কৰোঁ সো এইটো মই মুছি দিছোঁ তো মাছ ডিফেক্টটো কিমান হ'ব ডেল্টা এম কিমান হ'ব তোমাৰ মাছ ডিফেক্ট যেটো ক্যালকুলেট কৰিব লাগে সো নাম্বাৰ অফ proton into mass of a one proton তো ইমানটা যদি proton আছে the total mass of the protons কিমান হ'ব z to mp হ'ব then number of neutrons so neutrons মানে n না n into mn directly লিখিছো মই হা minus mass of the nucleus এইটো হৈ গল so all values are given this is mp just put mn put here z is 3 number of neutron is 4 then what is the m 0.00 mu so এইটা যদি মই সাবস্টিটিউট কৰি দিও ইয়াত তেত মই সাবস্টিটিউট কৰি দিও এটা গুটেকিটা so you have to substitute okay just 1 minute okay so number of proton kiman 3 and mass of a proton 1.007825 okay plus number of neutrons kiman 4 1.00866 okay then what is the mass of a lithium nucleus mass kiman asil tar 700 mu so always you will get this del m is positive khoday mo dekhiba del m to positive paba jodi etu negative pa that means there is something wrong in your calculation so calculation ot kiba noy kiba ta tumar wrong ase okay so you will get these things so okay so after solving this del m kiman paba tumi directly mo koi diso calculator use koriba tumi 0.58315 mu so this is the atomic mass unit ot ahibo now del m is atomic mass unit now you can convert this mass defect to kg kg lo tumi convert koribo para but we need the binding energy hone na the binding energy lo kenai convert koriba directly convert koribo para eto jodi mass defect dia thake then mass defect lot ki mass defect ki ase mu ase to binding energy ki hot ahibo so binding energy will come in mev ta ahibo hone na hoy to mev ta ahibo so we know that 1 mev mane kiman asile just 1 minute 1 atomic mass unit mane kiman asile 1 atomic mass unit mane kiman 931.5 mev hoise then kiman ase tumar iman mu ase so what is this kiman ho binding energy del m to tumi convert koribo lagibo del m to binding energy convert koribo lagibo directly c square di multiply koribo para নহলে direct tumi a to di multiply kori dia just convert it to the mev convert direct kori dia direct koribo convert so na 931 di multiply korile to mev le convert hoy jabo okay this in this way you can convert mev atomic mass unit to mev this million electron volt and final answer will be 54.153 mev so this is the total binding energy of the lithium nucleus okay but they asked also that binding energy per nucleon to kiman asile tomar tar mass number kiman asile a equal kiman asile 7 ta mane 7 ta nucleon ase tat so what is the binding energy per nucleon kiman hobo very simple question just you have to put this is the total binding energy so write down total binding energy divided by number of nucleons that is mass number okay so 54.153 divided by 7 mev so to solve korile kiman ahibo answer to ahibo tomar I think okay 7.736 mev per nucleon okay so this is the binding energy per nucleon so in this way you can solve this numerical and this numerical is very important ঠিক আছে so in numerical to এনেকৈ তুমি ক্যালকুলেট কৰিবা okay ঠিক আছে তো আমি এটা নেক্সট টপিক এটা যাও নিউক্লিয়াৰ ফোর্স সো নিউক্লিয়াৰ ফোর্স তো অলপ জানিব লাগিব যে নিউক্লিয়াৰ ফোর্স তো কি বস্তু হয় 1 minute so nuclear forces মানে কি আছিল নিউক্লিয়াৰ ফোর্স মানে কি প্ৰথম কথা এটা জানিব লাগিব তো আমাৰ ডেফিনেশনটো লিখি দিছো দেখি লোৱা এটো কি কৈছে নিউক্লিয়াৰ forces are the strong forces of attraction which hold together the nucleons in the nucleus
in the nucleus in spite of strong electrostatic forces of repulsion between protons. Okay, so this is the definition of nuclear force. So nuclear forces are the strong forces of attraction which hold together the nucleons in the nucleus inside of strong, in spite of strong electrostatic forces of repulsion between protons. So what does it mean? So your meaning to ki tomar mainly jitu meaning to hold just 1 minute. Okay, so ইয়াৰ তোমাৰ মিনিংটো কি হৈছে যে নিউক্লিয়াৰ ফ'ৰ্চ বিলাক কি হয় তোমাৰ যেটো নিউক্লিয়াছৰ ভিতৰত প্ৰটন এণ্ড নিউট্ৰন থাকে যেটো প্ৰটন এণ্ড নিউট্ৰন থাকে সিহঁতক কি কৰে হোল্ড কৰি ৰাখে ধৰি ৰাখে সিহঁতক ঠিক আছে তো প্ৰটন থাকিব ইয়াত আৰু এটা কি থাকিব নিউট্ৰন থাকিব সো নিউট্ৰন ইজ এ চাৰ্জলেছ পাৰ্টিকল তাৰ কোনো ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ নাথাকে তো সদায় গম পাব যে ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ এৰাইজেছ ডিউ টু চাৰ্জেছ সো নিউট্ৰন are chargeless particles, so there is no attraction and no repulsion between the neutrons. But protons are positively charged particles. So proton মাজত কি থাকিব এটা ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ থাকিব so proton মাজত কি থাকিব এটা ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ থাকিব so এই ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ থকাৰ পিছতো যেটো সিহঁতৰ মাজত কি থাকে এটা এট্ৰেকচন থাকে তো সেইকাৰণে সিহঁতে কি থাকে নিউক্লিয়াছৰ ভিতৰত ষ্টেবল হৈ আছে নহলে তো ওলাই গুচি গলে হয় না তো ডিউ টু দিস নিউক্লিয়াৰ ফ'ৰ্চ okay so and nuclear force is the strongest force amongst the fundamental forces so there are 4 fundamental forces there are 4 fundamental forces are in nature there are hebla ki asile tomar nuclear force asile eta then electrostatic force asile hone na nuclear force asile electrostatic force asile number 3 ki asile weak nuclear force asile to first year of first chapter আছে and finally the gravitational force এটো আছিলে so nuclear force is the strongest সবতছে বেছি strongest force কি nuclear force তো তাৰ পিছত কি হয় electrostatic force তাৰ পিছত weak nuclear force that is in beta decay okay যেটো radioactivity decay হয় তাত আহে and finally the gravitational force this is the weakest force in nature ঠিক আছে so সবতছে বেছি strongest force হলো nuclear force because they hold the protons and neutrons তো তাৰ পৰা বহুত বেছি এনাৰ্জি ক্ৰিয়েট হ'ব পাৰে okay so these are the thing about the nuclear force and the electrostatic force depends on the charges so nuclear force is 100 times greater than the electrostatic force 100 times greater আৰু gravitational force কে কিমান টাইম greater হি 10 to the power 38 times stronger than the gravitational force okay now let's discuss some characteristics of nuclear forces or some properties so characteristics to ki hobo characteristics so first of all the nuclear force is ki strongest force amongst the fundamental forces khir tomar hoboi then tomar ki ase they are very short range force ঠিক আছে why they are very short range কিহৰ কাৰণে short range because they are exist only inside the nucleus so nucleus ভিতৰত থাকে তো nucleus সাইজ কিমান বহুত বেছি কম 10 to the minus 15 meter approximately 10 to the minus 15 meter so ইহঁতৰ ৰেঞ্জ টো বহুত বেছি কম তো they are very short ranges ঠিক আছে and number 2 আৰু এটা কি হ'ব পাৰে most important they are charge independent why they are charge independent because the nuclear force exists between proton and proton so proton are positive eto positive তাত কি আছে না রিপালসিভ হ'ব না অ্যাট্রাকশন হ'ব সিহঁতৰ মাজত কি সদায় অ্যাট্রাকশন হৈ আছে মানে না ডিউ টু দ্য নিউক্লিয়াৰ ফ'ৰ্চ সো দে আৰ চাৰ্জ ইণ্ডিপেণ্ডেণ্ট চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে নিউট্ৰনৰ মাজত থাকিব পাৰে প্ৰটন আৰু নিউট্ৰনৰ মাজত আছে সো দ্যাটছ অল এবাউট দ্য ষ্ট্ৰং nuclear force and that's about the nuclear force so ইয়াৰ পৰা কি কোৱেশ্চন আহিব যে what is the nuclear force why nuclear force is important and write some characteristics of nuclear forces okay so আজি আমি কি শিকিলো যে binding energy per nucleon so binding energy per nucleon is very important that will give you the stability of a nucleus যিমান বেছি হ'ব তাৰ stability বেছি হ'ব আৰু যাৰ stability কম হিয়তে কি হ'ব decay হ'ব so we will discuss these things in our next class that what is the radioactive decay and why this radioactive decay actually comes to the picture okay
আৰু তুমি যিমান চাবা যে মাছ নাম্বাৰ যিমান বাঢ়িব এটা নিউক্লিয়াছৰ তো সিমান তাৰ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কমি যায় যিটো আমাৰ NCERT টেক্সট বুকত আছে চ' মই এইটো ডিছকাছ কৰিম আমি কাৰণ ইয়াততো তোমাৰ হেৰি কৰিব নোৱাৰি চ' আৰু যাৰ মাছ নাম্বাৰ কম তাৰো বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কম ঠিক আছে চ' এটা যিটো নিউমেৰিকেল কৰিলোঁ সেইটো বহুত ইম্পৰ্টেণ্ট আৰু তুমি চাবা যে কেনেকৈ তোমাৰ বাইণ্ডিং মাছ ডিফেক্টৰ পৰা বাইণ্ডিং এনাৰ্জি কেলকুলেট কৰিব পাৰি ডাইৰেক্ট তুমি মাছ ডিফেক্ট ইফ ইউ ৰাইট মাছ ডিফেক্ট ইন AMU যদি এটমিক মাছ ইউনিটত লিখিছা ডাইৰেক্টলি ইউ কেন কনভাৰ্ট ইট টু দ্য বাইণ্ডিং এনাৰ্জি জাষ্ট ইউ হেভ টু মাল্টিপ্লাই দিছ AMU কিমান দি মাল্টিপ্লাই কৰিবা 931.5 MeV বিকজ 1 AMU ইকুৱেল টু ইমান ন যিমান AMU পাবা সিমান 931.5 MeV দি মাল্টিপ্লাই কৰি দিবা that will give you the binding energy and if you want to calculate the binding energy per nucleon then just you have to divide it by the total mass number মানে কি total number of nucleons okay so thank you very much